Welcome to Lakshya Computer Training Institute, Bongaigaon. Moi Gyandeep sir. Aji ami Excelor 7 নম্বৰ ক্লাস আৰম্ভ কৰিব গৈ আছো। আজিৰ ক্লাছত মই তোমালোকক দেখাম কেনেকৈ এডভান্স ফিল্টাৰ ইউজ কৰা হয়, পিভট টেবল ইউজ কৰা হয়। তো বলা ডাইৰেক্টলি আমি ওপেন কৰিলো আমাৰ এক্সেল শীট। তো ইয়াত মোৰ এক্সেল শীট ওপেন কৰা আছে, তোমালোকে চাব পাৰা আৰু ইয়াত এটা ফৰমেট বনোৱা আছে, সেলস ৰিপোৰ্ট। ইয়াত সিৰিয়েল নম্বৰ দি আছে, ব্ৰাঞ্চ দি আছে, কোনটো ব্ৰাঞ্চত কোনটো মাহত কিমান সেলস হৈছে আৰু ইয়াত সেলস দিয়া আছে, সেলস ডিটেইলস দিয়া আছে। এতিয়া তুমি ওপৰত যোনটো এটু আছে মানে তোমাৰ হেডিংটো সিলেক্ট কৰি কিনে তুমি ডেটাত যাবা। ডেটাত গলে ইয়াত সিম্পলি এটা ফিল্টাৰ পাবা। এটু ফিল্টাৰ যেতিয়া ক্লিক কৰি দিবা তুমি ওপৰত এনেকে ড্ৰপ ডাউন অপশন পাবা। এই ড্ৰপ ডাউন অপশনৰ মাধ্যমে যেনেকে ব্ৰাঞ্চেস, এতিয়া তোমাৰ গোটেইবিলাক ব্ৰাঞ্চ দেখাৰ কোনো দৰকাৰ নাই। মানি লোৱা তুমি ইচ্ছা কৰিছে যে মই গোটেই ব্ৰাঞ্চেস চাব বিচৰা নাই, মই অনলি বঙাইগাঁও ব্ৰাঞ্চ চাম, ঠিক আছে। তো তুমি যেতিয়া ফিল্টাৰ ক্লিক কৰিবা, সিলেক্ট কৰিবা, তেতিয়া ইয়াত অটোমেটিকলি এই ড্ৰপ ডাউন টাইপৰ এটা অপশন আহি যাব। তুমি ইয়াত ক্লিক কৰিবা আৰু ইয়াৰ পৰা তোমাৰ যোনটো সিলেক্ট মানে যোনটো তুমি সিলেক্ট কৰিবা অনলি যেনেকে বঙাইগাঁও, তো বঙাইগাঁও ৰিলেটেড ইয়াত ইনফৰমেশন পাবা। মানে অনলি বঙাইগাঁওত কিমান সেলস হৈছে, কি হৈছে, গোটেইবিলাক পাবা। তুমি ইয়াত যদি ভাবিছা যে মানি লোৱা ইয়াত আৰু বেছি ডেটা আছে, মই গোটেইবিলাক সিলেক্ট কৰি লওঁ, সিলেক্ট অল। আৰু তুমি ভাবিছা নহয় মই অনলি মোৰ জানুৱাৰী মাহত ইয়া জুন মাহত কিমান সেলস হৈছে, তেতিয়া হলে তুমি সিম্পলি ইয়াত মান্থৰ ইয়া সাইডত ক্লিক কৰিবা, তাৰ পিছত জানুৱাৰী মান্থ ইয়া জুন মাহত কিমান সেলস হৈছে, তো তুমি হেইকেটা পাবা। কোন কোন ব্ৰাঞ্চে কিমান সেলস কৰিছে, যেনেকে গোৱালপাৰা ব্ৰাঞ্চে জানুৱাৰী মাহত সেলস কৰিছে এণ্ড বিজনী এণ্ড বঙাইগাঁও, বেলেগ কোনো ব্ৰাঞ্চ এইটো মাহত সেলস কৰা নাই। তো এনেকে তুমি ডিটেইলস বিলাক আৰামছে ইয়াৰ পৰা উলাই ল'ব পাৰা। ওকে, সো এটো খুব ইন্টারেস্টিং বস্তু হয় আৰু খুব ধুনিয়াকে তুমি কি কৰিব পাৰা, স্পেসিফিক ডেটা ইয়াৰ পৰা উলাব পাৰিবা যোনটো তোমাৰ দৰকাৰ। এতিয়া ওপৰৰ মই এই ফিল্টাৰটো গুছাই দিলে এটো আকৌ গুছি গল, মানে ওপৰৰ যোনটো ড্ৰপ ডাউন মেনু আছিল হেতু গুছি গল। এতিয়া আমি আৰু এটা কি কৰিব পাৰো, অলপ এডভান্স ফিল্টাৰৰ ফালে যাব পাৰো। এডভান্স ফিল্টাৰত কি হ'ব, মানি লোৱা তোমাৰ ওচৰত হিউজ ডেটা আছে, ঠিক আছে, মানি লোৱা 500 600 700 ডেটা আছে, তুমি এজন সার্কেল অফিসার ইয়া এরিয়া ম্যানেজার। তো তুমি হেতু সময়ত কেনেকে ডেটা বিলাক একেবাৰে মানে চাব বিচাৰিছা যে মোৰ ইমান টকাৰ সেল হৈছে নে নাই, ইমান টকাৰ ওপৰত সেলস হৈছে নে নাই, সেই বস্তুটো। তো এতিয়া মই তোমালোকক এডভান্স ফিল্টাৰ দেখাম। এডভান্স ফিল্টাৰ কেনেকে কৰা হয় প্ৰথমত চাই লোৱা ভালকে, কেলেকি ইয়াত ষ্টুডেন্টে বহুত মিস্টেক কৰে। ফাৰ্স্ট আমি কি কৰিম, এটু সিলেক্ট কৰি লম, সিৰিয়েল নম্বৰ, এডভান্স, মান্থ, এটু। তাৰ পিছত এটু কপি কৰিবা, ৰাইট ক্লিক কৰি কপি, সিলেক্ট কৰি লবা গোটেইটো, এনেকে ড্ৰেগ কৰি কিনে সিলেক্ট কৰিবা, এনেকে ড্ৰেগ কৰিবা, সিলেক্ট হৈ যাব, ৰাইট ক্লিক কৰিবা আৰু ইয়াৰ পৰা তুমি কপি কৰি লবা। ইয়াত অপশন আছে কপি বুলি, কপি কৰি ললা আৰু ইয়াত পেস্ট কৰি দিবা, ঠিক আছে। ইয়াত সিম্পলি এনেকে এটা সেল সিলেক্ট কৰি ৰাইট ক্লিক কৰি পেস্ট কৰি দিবা, গোটেইবিলাক ইয়াত আহি গল। ইয়াত আহাৰ পিছত এতিয়া তুমি ইয়াৰ পৰা যে কোনো এটা কন্ডিশন, সেলসৰ কন্ডিশন এপ্লাই কৰিবা। সেলসৰ কন্ডিশন মানি লোৱা মই দি দিলো লেস দেন 1000, লেস দেন 1000 মানে হল 1000ৰ তলৰ যে কেটা ভ্যালু আছে 1000ৰ তলত সেই কেটা ইয়াত শো হ'ব লাগিব, ইয়াত দেখাব লাগিব। এতিয়া ইয়াত অলপ ভ্যালু আছে বুলি আমি আৰামছে নিজে উলাব পাৰো, কিন্তু যেতিয়া ডেটা বেছি থাকিব 500 600 700 তেতিয়া তুমি এটু ইমান ইজিলি কৰিব নোৱাৰিবা। হেতু সময় তোমাৰ এই ধৰণৰ এডভান্স ফিল্টাৰৰ ইউজ কৰিব লাগিব। এতিয়া মই লেস দেন 1000 দিছো, ঠিক আছে। এতিয়া আমি কি কৰিম, এতিয়া আমি এটু সিলেক্ট কৰি লম। যদি সিলেক্ট কৰাৰ এটু আমি সিলেক্ট কৰি লৈছো, ঠিক আছে। সিলেক্ট কৰাৰ পিছত এডভান্সত যাবা, এডভান্সত ইয়াত লিষ্ট ৰেঞ্জ চাই লবা। তো ইয়াত আমাৰ শীট 1 বুলি আহিব লাগে, এটু আহা নাই, সো আমি কি কৰো, এটু আমি গুছাই দিও আৰু কমপ্লিট अगेन আমি সিলেক্ট কৰি ললো। এতিয়া চাব পাৰা শীট 1 আৰু কমপ্লিট এটু আহি গৈছে, পুৰা ডেটাটো ইয়াত আমাৰ আহি গৈছে, লিংকটো, ঠিক আছে। তাৰ পিছত আমি ক্ৰাইটেৰিয়া ৰেঞ্জটো কেনেকে লম, এটু আমি গুছাই দিম। ক্ৰাইটেৰিয়া ৰেঞ্জটো আমি সিম্পলি अगेन এনেকে ড্ৰেগ কৰি কিনে লৈ লম। তো আমি ড্ৰেগ কৰি ক্ৰাইটেৰিয়া ৰেঞ্জটো লৈ লৈছো। তাৰ পিছত আমি কপি টু আনাদাৰ লোকেশন, মানে আমি বেলেগ জগাত দেখাব বিচাৰিছো ইয়াত, তো এই লোকেশনটো তুমি দি দিয়া, ইয়াত দি দিলা, ক্লিক কৰিলা, মানে ইয়াৰ পৰা স্টাৰ্ট হ'ব তোমাৰ নতুন ভ্যালু বিলাক, যোনবিলাক তুমি এতিয়া ফিল্টাৰ কৰি আনিব বিচাৰিছা। ফিল্টাৰ মানে 1000ৰ তলৰ। তো ওকে প্ৰেছ কৰাৰ লগে লগে তুমি চাব পাৰা যে কেটা 1000ৰ তলত আছে সেই ডেটা বিলাক ইয়াত আৰামছে তোমাক শো কৰি আছে। ওকে, তো আই থিংক তোমালোকে ফিল্টাৰ বুজি পাইছা, খুব ইজি হয়, এবাৰ কৰি চোৱা তোমালোকে ভালকে। এতিয়া মই তোমালোকক পিভট টেবল দেখাম। তো পিভট টেবল কেনেকে ইউজ কৰা হয় এটু তোমালোকে চাবা, তেতিয়া হলে গম পাবা।
মানে পাইভট টেবল কি হয় আমাৰ ইয়াত চাব পৰা ডেটাবিলাক সিস্টেমেটিকত নাই হয়নে ব্ৰাঞ্চেছবিলাক বিভিন্ন ধৰণৰ ব্ৰাঞ্চেছ এটো একচুয়ালি এটা ৰাফ ডেটা ক'ব পাৰা এই ৰাফ ডেটা তুমি এতিয়া কেনেকে বিচাৰি উলাবা যে বঙাইগাঁও কি সেল হৈছে কোনটো মাহত কিমান সেল হৈছে এইবিলাক এতিয়া তুমি উলাব গলে তোমাৰ সময় লাগিব আৰু এটো তো ইমান কম ডেটা যদি মানি লোৱা 200 300 সিরিয়ালি লাইনৰ ডেটা থাকে ইয়া বহুত বেছি ডেটা থাকে ঠিক আছে এন্ট্ৰিজ বহুত বেছি থাকে তেতিয়া তুমি উলাব নোৱাৰিবা তোমাৰ কাৰণে এটা প্ৰবলেম হৈ যাব ফেস কৰিব লাগিব প্ৰবলেম ফেস কৰিবা সময় লাগিব তো হেতুৰ কাৰণে আমি কি কৰিম আমি সিম্পলি ব্ৰাঞ্চ মান্থ আৰু সেলস এনেকে সিলেক্ট কৰিলো ব্ৰাঞ্চ সেলস ব্ৰাঞ্চ মান্থ আৰু সেলস আমি সিলেক্ট কৰাৰ পিছত আমি যাম ইনসাৰ্টত ইয়াত পাইভট টেবল পাইবা পাইভট টেবলত ক্লিক কৰি দিলা ইয়াত আমাৰ ইয়াত যোনটো তুমি সিলেক্ট কৰিছা হেকেটা সিলেক্ট হৈ গল এতিয়া ওকে প্ৰেছ কৰি দিয়া ওকে প্ৰেছ কৰাৰ পিছত তুমি ইয়াত চাব পাৰিবা ব্ৰাঞ্চ মান্থ আৰু সেলস হেকেটা আহি গৈছে ঠিক আছে আৰু ইয়াত ফিল্টাৰ আছে কলামছ আছে ৰ'জ আছে আৰু ভ্যালুজ আছে এতিয়া তোমাৰ মাইন্ড ইয়াত ইউজ কৰিব লাগিব যে মই কোনটো বস্তু কোড দিলে মোৰ নিজৰ সুবিধা হিচাপে ডেটা বিলাক মই চাব পাৰিম তো মানিলো মই ব্ৰাঞ্চ ৰো কোড লৈ আনিলো মই ব্ৰাঞ্চ টু লৈ আনিম ৰোত তো ইয়াত তুমি চাব পাৰা ৰোৰ ফালে মানে ইয়াত ৰো হিচাপে তোমাৰ ঠিক আছে যে কেটা ব্ৰাঞ্চেছ আছে হেকেটা ইয়াত আহি গল ইয়াত কোনো ধৰণৰ ডুপ্লিকেট আহা নাই যে বঙাইগাঁও দুবাৰ লিখিছো বঙাইগাঁও দুবাৰ আহিব গোৱালপাৰা দুবাৰ লিখিছো গোৱালপাৰা দুবাৰ আহিব ইয়া কোকৰাঝাৰ পাঁচবাৰ লিখিছো পাঁচবাৰ কোকৰাঝাৰ আহিব তেনেকা নহয় এবাৰে আহিব কেলে কি হি গম পাই গৈছে যে তোমাৰ ব্ৰাঞ্চেছৰ নাম একে হয় তো একে মানে এটাকে দি দিছে নেক্সট তোমাৰ কলমছত তুমি কি কৰিবা কলমছত তুমি মান্থ লৈ আনা তো ইয়াত তুমি জি আমাৰ মান্থস আছে তো ৰিপিটেড মান্থসও আমি এপ্লাই কৰিছো তাত জানুৱাৰী দুবাৰ তিনিবাৰ কে লিখা হৈছে ঠিক আছে মাৰ্চ 3-4 বাৰ কে লিখা হৈছে তাৰ কাৰণে আমি কলমত মান্থস দি দিছো এতিয়া আমাৰ লাষ্ট হল ভ্যালু তো সেলসক তুমি ডাইৰেক্টলি ভ্যালুত লৈ আনিবা আৰু সেলসত যেনেকে তুমি ভ্যালু লৈ আনিবা ইয়াত চাব পাৰা বিজনি যে আছে বিজনি জানুৱাৰী মাহত কিমান সেলস হৈছে তো এটা হল 670 দেন গোৱালপাৰাত 4500 তো ইয়াত তুমি আৰামসে জানুৱাৰী মাহৰ ডিটেইলস পাই গলা আৰু বিজনি টোটাল কিমান সেলস হৈছে এটো ইয়াত গ্ৰ্যান্ড টোটাল আহি গল কিমান মাহ মিলি কিনে কোনটো মাহত সেলস হোৱা নাই হেবিলাকো ইয়াত শো কৰি আছে যে মাৰ্চত শো হোৱা নাই মাৰ্চত মানে বিক্ৰী হোৱা নাই আগষ্টত বিক্ৰী হোৱা নাই তো ইয়াত কমপ্লিট ডিটেইলস তুমি পাবা তো পাইভট টেবল তুমি এনেকে ইউজ কৰিব লাগিব ঠিক আছে তো আই থিংক তোমালোকে বুজি পাইছা পাইভট টেবল কেনেকে ইউজ কৰা যায় কেনেকে কি কৰা যায় তো এবাৰ তোমালোকে নিজে প্ৰেক্টিস কৰি চাব লাগিব আশা কৰো আজিৰ যোনটো টপিক মই শিকালো সিম্পল টপিক আছিল পাইভট টেবল আৰু এডভান্স ফিল্টাৰ যদি তোমালোকে আমাৰ ভিডিওস বিলাক চাই কিনে কিবা শিকিব পাৰি আছা কম্পিউটাৰ ৰিলেটেড এক্সেল ৰিলেটেড কিবা বস্তু যদি অলপ নলেজেবল ভিডিও আমি তোমালোকৰ কাৰণে বনাই আছো যদি ভাল পাই আছা আমাৰ ভিডিওস বিলাক তো প্লিজ আমাৰ চেনেল যোনটো আছে লক্ষ্য অনলাইন ট্ৰেইনিং তো হেতুক সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা লাইক কৰিবা আৰু আমাৰ ফেসবুকতো এটা পেজ আছে লক্ষ্য ইনষ্টিটিউট প্লিজ হেতুও ফলো কৰিবা তো ইয়াতে মই সমাপ্ত কৰো থ্যাংক ইউ বাই বাই টেক কেয়াৰ